नमो नमः सुप्रभातम श्रीमद् भगवत गीता আজি শ্ৰীমদ্ ভগৱত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ৰ ত্ৰয়োত্ৰিংশত সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ শ্ৰেয়ান দ্ৰব্যাময়াজ্ঞা জ্ঞানযজ্ঞাঃ পৰন্তপা सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ হে পৰন্তপ অৰ্জুন, দ্ৰব্যময় যজ্ঞ কৰি সেই যজ্ঞতকৈ যি জ্ঞানযজ্ঞ আছে সেই জ্ঞানযজ্ঞই শ্ৰেষ্ঠ, কিয়নো সম্পূৰ্ণ কৰ্ম যি জ্ঞানৰ দ্বাৰাই সমাপ্ত হয়, যি জ্ঞানতে সমূলি বিৰাজমান, সেই জ্ঞানকৰ্ম সমস্ত কাৰ্যৰে সিদ্ধিৰ স্বৰূপ আৰু কৰ্মফল সিদ্ধিৰ মুখ্য মাৰ্গ তাতেই প্ৰশস্ত হয়। গতিকে তুমি জ্ঞানমুখী কৰ্মৰ প্ৰতি বা জ্ঞানযোগৰ প্ৰতি তুমি অগ্ৰসৰ হোৱা, কিয়নো পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰিছিলে যে শ্ৰেষ্ঠ কুৰুৰঞ্জনক যেতিয়া এই বেদৰ মাজত থকা যি জ্ঞান আছে আৰু সেই বেদৰ মাজত থকা জ্ঞানক মনন শ্ৰৱণ আৰু নিৰিধ্যাসনৰ দ্বাৰাই এই অনুষ্ঠান কৰ্মৰ দ্বাৰাইও যদি এই বন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে, কিন্তু সেই কাৰ্য সিদ্ধিৰ কাৰণে যদি জ্ঞানযজ্ঞ কৰা হয়, স্বাধ্যায় কৰা হয়, সেই স্বাধ্যায়ৰ দ্বাৰাই অনাশায়ে এই বন্ধনৰ পৰা মুক্তি হোৱাৰ পথ প্ৰশস্ত হয়, তেতিয়াহ'লে এই কষ্টকৰ যজ্ঞ কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু যজ্ঞ বুলি কোৱাৰ লগে লগে কেৱল একমাত্ৰ আহুতি প্ৰদান কৰাই যজ্ঞ নহয়, অধ্যয়ন কৰাটোকো এক প্ৰকাৰৰ যজ্ঞ বুলি কৈছে। গতিকে জ্ঞানযোগ নামৰ এই অধ্যায়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ কোৱাৰ প্ৰসংগত এই শ্লোকভাগী উল্লেখ কৰিছে, লগতে অৰ্জুনক কোৱাৰ লগতে সমগ্ৰ মানৱ জাতিকে এইটো কথা উল্লেখ কৰিছে যে জ্ঞানযজ্ঞৰ সমান শ্ৰেষ্ঠ কাৰ্য নাই, আৰু যি জ্ঞানযজ্ঞই এই সংসাৰত বৰ্তি থকা সমস্ত কাৰ্যৰে স্বৰূপ বা সমস্ত কাৰ্য তাত য'ত সমাপ্ত হয়, মানে য'ত আধাৰভূত হয়, যিখিনি উৎস বুলি কৈছে জ্ঞানযজ্ঞ, সেই কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰা হৈছে। এই শ্লোকভাগীৰ এই গুণাৰ্থ। ধন্যবাদ।